চৰকাৰে যেনেকৈ কৰিব কৰিছে তেনেকেই কৰিছে। আমাৰ ঘৰে ঘৰে গৈ আহি পেলাই কৰিছে কামখিনি। কালি আমাৰ ঘৰৰ পৰা এইখিনি গোটেইকেইটা কৰিছে কাম। এই অলপ সময় কৰোঁতেই তাৰপাছত আহি পেলাই হামলা কৰিছে সিহঁতে। ছাইদুল ইছলাম বোলে হয়, ছাইদুল ইছলামে কৰিছে হামলা। আমাৰ পৰা এটকাও খোজা নাই, বিনা পইচাই কৰিছে কাম। কোনে কৰি দিছে? জীৱিকা সখী। নাম কি? জীৱিকা সখী পিংকি চুলতানা। আপোনাৰ ঘৰ? আমাৰ ঘৰ ইয়াতে আছে 3 নম্বৰ বৰগুলি। যেনেকৈ আপোনাৰ GPS কেমেৰাত ফটো মাৰিলে তেনেকৈ মাৰিছে? অঁ মাৰিছে, ঠিকমতেই কৰিছে কাম। পিংকি আমাৰ ঘৰত গৈছে, সিহঁতে ফটো মাৰি আনিছে ঘৰে ঘৰে। এটা ঘৰো ভাত কৰা নাই, সিহঁতে চবকেইটা ঘৰে সিহঁতে যিহেতু কৰি আনিছে। গৰীব দুখীয়া মানুহ চবকেইটা একো ভাত কৰা নাই। টকা পইচা বিচাৰিছে নেকি? নহয়, 1 টকা লোৱা নাই। আপোনাৰ নাম? মোৰ নাম হাজাৰা খাতুন, ঘৰ 3 নম্বৰ বৰগুলি। যে টকা পইচা কথা সেইটো মিছা কথা, সেইটো কথাটো সঁচা নহয়। মানে আপোনাৰ পৰা টকা বিচৰা নাই? না, মোৰ পৰা সিহঁতে 1 টকা বিচাৰি নাই। আপোনালোকৰ পৰা টকা বিচাৰিছে, কিমান সত্য কি ক'ব? নাই, আমাৰ পৰা টকা বিচৰা নাই, এইটো মিছা কথা। ফটো মাৰিবলৈ আহিছিলে? ফটো মাৰিবলৈ আহিছে। আমাৰ এই ঘৰ প্ৰথমে মাৰিছে, একফালৰ পৰাই মাৰি গৈছে বাইদেৱে। কোন আহিছিলে? আমাৰ জীৱিকা সখী বাইদেউ। নাম কি? পাৰবিন চুলতানা। এইখন গাঁৱৰ নাম? 3 নম্বৰ বৰগুলি। পঞ্চায়ত কোনটো পৰিছে? বৰগুলি পঞ্চায়ত। মানে এই জেগাত আহিবলৈ মানে কোনো পইচা পাতি বিচৰা নাই তেখেতে ন? নাই বিচৰা।